আসসালামু আলাইকুম সকলোকে নমস্কাৰ আৰু আজি ভিডিঅ'টোত মই বি জলকীয়া কি ধৰণে আচাৰ বনাই ৰাখোঁ তাৰে ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি। আৰু এইখিনি জলকীয়া আৰু সৰিয়হ ভালদৰে ধুই মই শুকুৱাই লৈছিলোঁ আৰু সৰিয়হখিনি কেঁচাকৈ মই এতিয়া মিক্সিত বাটি ল'ম আৰু ভাজি ল'ব নালাগে কিন্তু। বি জলকীয়া আচাৰৰ কাৰণে যিখিনি নহৰু বাটি লৈছিলোঁ সেই নহৰুখিনিতে মই এতিয়া বি জলকীয়াখিনিও বাটি ল'ম, একেলগে মিক্স কৰি বাটিম, তেতিয়া নহৰুৱে জলকীয়াই ধুনীয়াকৈ মিহল হৈ যাব। জলকীয়াখিনি চাব অলপো যেন পানী নাথাকে, পূৰা শুকাই আছে, ইয়াত এটোপো পানী নাই। ওলকচু আচাৰখিনি বনাওঁতে যি ধৰণে মই মিঠাতেল নহৰু আৰু সৰিয়হখিনি কেঁচাকৈ দিছিলোঁ, তেলত গৰম কৰি বা ভাজি লোৱা নাছিলোঁ, ঠিক একেদৰে মই বি জলকীয়া আচাৰখিনিতো নহৰু মিঠাতেল আৰু সৰিয়হখিনি মই কেঁচাকৈ দিম। এইখিনি পূৰা মই মিক্সিত গুড়ি কৰি দিম। জলকীয়া চুই আছোঁ যে মই বাৰে বাৰে ভিডিঅ' কৰি নাথাকোঁ, একেবাৰে ফাইনেল দেখুৱাম। আৰু ইয়াৰ লগত মই সৰিয়হও দিম, সেয়া পিছত দেখুৱাম দেই। এইখিনি চাওক, এনেকৈ মই গোটেই জলকীয়াখিনি মই মিক্সিত গুড়ি কৰি ল'ম। মুখ পুৰি গৈছে অ'। বি জলকীয়াখিনি ইমানেই তেজাল ৰঙা, ইমানেই ৰংটো ধুনীয়া। আৰু ইয়াত মই সৰহ পৰিমাণে সৰিয়হ এইটো কাৰণে দিছোঁ, এই বৈয়ামটো যে ডাঙৰ বৈয়ামটো ভৰ্তি নোহোৱালৈকে জলকীয়া আনি ভৰাই থাকিম, সেইটো কাৰণে সৰিয়হটো মই একেবাৰে দি দিছোঁ, পিছত দিব নালাগে আৰু জলকীয়া আৰু নিমখ দিলে হ'ব। ইয়াত কেঁচা নহৰু আছে, কেঁচা সৰিয়হ আৰু বি জলকীয়া, আন্দাজমতে নিমখ, কেঁচা মিঠাতেল, তেল পূৰা সৰহকৈ দিছোঁ। এইখিনি ভালদৰে মই এতিয়া সানি ল'ম। বহুতে মোক সুধি থাকে বি জলকীয়া কেনেকৈনো মই মিক্সিত মাৰি বি জলকীয়া আচাৰ ভৰাওঁ। আৰু আজি ভিডিঅ'টো চাই যিসকলে মানে মোক সুধি আছিলে তেওঁলোকৰ সুবিধা হ'ব, মই কেনেকৈ আচাৰ ভৰাওঁ আজি গম পাই গ'ল চাগে ন আপোনালোকে। বি জলকীয়া কেনেকৈ থওঁ আজি গম পাই গ'ল আৰু। এয়া মই এনেকৈয়ে থওঁ, আপোনালোকেও এনেকৈয়ে থ'ব। এনেকৈ বি জলকীয়াটো থ'লে লোকচান নহয়। এনেকৈ কাটি বা গোটাকৈ বি জলকীয়া আচাৰ ভৰালে অকণমান খোৱা হয় আৰু বাকী গোটেইখিনি পেলাই দিয়া হয়। আৰু এনেকৈ যে থ'লে জাষ্ট এনেই অকণমান মানে ভাতৰ কিনাৰত লৈ ল'লে হয়, লোকচান নহয় আৰু খাবলৈ মানে বেছিয়ে টেষ্টি হয়। এইখিনি মই ভালদৰে সানি লওঁ দেই। বি জলকীয়া আচাৰখিনিও হৈ গ'ল, এতিয়া মই বটলটোত ভৰাই লওঁ। এইটো বটলো মই ধুই ৰাখিছিলোঁ, পূৰা শুকাই আছে, এতিয়া মই ভৰাওঁ। বি জলকীয়াখিনি এনেকৈ থ'লে খাবলৈও বেছি টেষ্টি হয়, লোকচানো নহয় আৰু মানে কি ক'লা পৰি নাযায়। তেলটো অলপ বেছিকৈ লাগে, কিন্তু বেয়াও নহয় লোকচানো নহয়। মানুহে খোৱা জোখটোহে ল'ব, বেছিকৈতো নলয়। এয়া মোৰ বি জলকীয়া আচাৰো ৰেডি হৈ গ'ল। এতিয়া কাইলৈ চোকাকৈ ৰ'দ দিব, একেৰাহে চোকা ৰ'দত 2-3 দিন দিম, তাৰপিছতে ভিতৰত ভৰাই থৈ দিম। তাৰপিছত আৰু যোনে যোনে আহে খাবলৈ পাব আৰু, হয় নাই? এইখিনি ৰৈ গ'ল নহয়, মই পাহৰি থাকিলোঁ, এতিয়া ওপৰতে দি দিওঁ। মায়ে কোৱাৰ দৰে আকৌ ইয়াৰ ওপৰতো মই তেল দি দিছোঁ। তেল ইয়াত সৰহকৈ দি দিওঁ, কাৰণ জলকীয়া আচাৰটোত তেল বেছি হ'লে সেইটো বহুত টেষ্টি হয় আৰু বেয়া নহয়। খাওঁ লাগিছেনে বাৰু? এয়া চাওক, মজা। ওলকচু আচাৰ কিদৰে বনালোঁ যোৱাকালিয়ে মই ভিডিঅ' দিলোঁ, যিসকলে নাই চোৱা ফেচবুক বা ইউটিউবত গৈ চাব পাৰিব। ওলকচু আচাৰ আৰু বি জলকীয়া আচাৰৰ ৰেচিপি আপোনালোকৰ আগত দিলোঁ। কেনেকুৱা লাগিলে ৰেচিপি দুটা কমেণ্টত জনাব। আৰু বি জলকীয়া এনেকৈ যদি বনাই নাই খোৱা আচাৰ, তেনেহ'লে বনাই খাব। ওলকচু এয়া আজি আচাৰৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।